মৰমৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱীসকল সকলোকে জেনিট সাকসেছ অজিটছ ডিজিটেল পাঠশালালৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন 1 ও লুক এট দ্য মুন নামৰ কবিতাটিৰ এক্টিভিটি নম্বৰ 4, 5 and 6 আৰু এইটো হৈছে এই পাঠটিৰ ওপৰত যোগিত কৰা মোৰ 3 নম্বৰ ভিডিঅ'। তোমালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত গৈ ভিডিঅ'কেইটা চাই ল'ব পাৰিবা। তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকল তোমালোক সাজু হোৱা আৰু আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। তোমালোকে 4 নম্বৰ এক্টিভিটিটো চোৱাচোন। এটা দিছে ৰিড এলাউড দ্য ফলোইং পেয়াৰ্ছ অফ ৱৰ্ডছ। যে তলত দিয়া আছে জোৰেৰে পঢ়িব দিছে। কি পঢ়িব দিছে? পেয়াৰ্ছ অফ ৱৰ্ডছ বুলি কৈছে। পেয়াৰ্ছ মানে হৈছে জুৰীয়াকৈ থকা। জুৰীয়া মানে তোমালোকে নিশ্চয় বুজি পোৱা, দুটা বস্তু যেতিয়া একেলগ হৈ থাকিব তেতিয়া তাক জোৰ বান্ধি থকা বুলি কয়, নহয় জানো? ইয়াতো দুটা শব্দ কি কৰা আছে? জোৰ বান্ধি দিয়া আছে, অৰ্থাৎ জুৰীয়া কৰি দিয়া আছে। আৰু এই জুৰীয়া কৰি দিয়া শব্দকেইটা আমি পঢ়িব লাগে। প্ৰথম শব্দটোৰ জোৰ হিচাপে দিয়া আছে বিফৰ আৰু আফটাৰ। নেক্সট দিয়া আছে ডে নাইট, বিউটিফুল আগলি, আউটসাইড ইনসাইড, ফাৰ নিয়াৰ, পিক থ্ৰ'। আমাক এই জুৰীয়া শব্দবোৰ পঢ়িব দিছিলে, আমি পঢ়িলোঁ। কিন্তু তোমালোকৰ মনত এইখিনিতে এটা প্ৰশ্ন উদয় হ'ব পাৰে, এই শব্দবোৰনো কিয় জুৰীয়া কৰি দিয়া হ'ল? অৰ্থাৎ জুৰীয়া কৰি দিবলৈ শব্দবিলাকৰ মাজত কিবা নহয় কিবা এটা সম্পৰ্ক থাকিব লাগিব। অৰ্থাৎ বিফৰ শব্দটোৰ লগত আফটাৰ শব্দটোনো কি সম্পৰ্ক? বা ডে শব্দটোৰ লগত নাইট শব্দটোৰনো কি সম্পৰ্ক? বা পিক শব্দটোৰ লগত থ্ৰ' শব্দটোৰনো কি সম্পৰ্ক যে ইহঁতক জোৰ বান্ধি ৰাখিব লগা হ'ল বা জোৰ বান্ধি আমাক পঢ়িব দিয়া হ'ল? তোমালোকে যেতিয়া এই শব্দকেইটাৰ অৰ্থসমূহ জানিব পাৰিবা তেতিয়াহ'লে তোমালোকে নিশ্চয় বুজিব পাৰিবা যে আচলতে শব্দকেইটাৰ মাজত কি সম্পৰ্ক আছিলে। আহাচোন বাৰু আমি শব্দকেইটাৰ অৰ্থ জানি লওঁ। বিফৰ শব্দটোৰ অৰ্থ হৈছে আগত, আফটাৰ শব্দটোৰ অৰ্থ হৈছে পিছত। একেদৰে ডে শব্দটোৰ অৰ্থ হৈছে দিন আৰু নাইট শব্দটোৰ অৰ্থ হৈছে ৰাতি। বিউটিফুল শব্দটোৰ অৰ্থ হৈছে ধুনীয়া। আগলি শব্দটোৰ অৰ্থ হৈছে দেখিবলৈ বেয়া বা কুৎসিত। আউটসাইড শব্দটোৰ অৰ্থ হৈছে বাহিৰত। ইনচাইড শব্দটোৰ অৰ্থ হৈছে ভিতৰত। ফাৰ শব্দটোৰ অৰ্থ হৈছে দূৰত। নিয়াৰ শব্দটোৰ অৰ্থ হৈছে ওচৰত, নহয় জানো? ঠিক তেনেদৰে আছে পিক শব্দটোৰ অৰ্থ হৈছে বুটলি লোৱা। আৰু থ্ৰ' শব্দটোৰ অৰ্থ হৈছে দলিয়াই দিয়া। আমি যে কওঁ থ্ৰ' দ্য ষ্টন, শিলগুটিটো দলিয়াই দিয়া, ঠিক তেনেকুৱা কথা। এতিয়া যেতিয়া তুমি এই শব্দবিলাকৰ অৰ্থ গম পা, সম্পৰ্কটো তোমালোকে নিশ্চয় বুজি পাইছা। সম্পৰ্কটো হৈছে এইবিলাক হৈছে অপজিট ৱৰ্ডছ। অৰ্থাৎ বিফৰ শব্দটোৰ অপজিট ৱৰ্ড হৈছে আফটাৰ আৰু ডে শব্দটোৰ অপজিট ৱৰ্ড হৈছে নাইট। যদি আমি ওলোটাকৈ ক'বলৈ যাওঁ, আফটাৰ শব্দটোৰ বিপৰীত শব্দ বা অপজিট ৱৰ্ড হ'ব বিফৰ আৰু নাইট শব্দটোৰ অপজিট ৱৰ্ড হ'ব ডে। অৰ্থাৎ ইয়াতে ৱৰ্ড আৰু অপজিট ৱৰ্ডৰ শব্দবিলাক কি কৰা হৈছে? জোৰ বান্ধি দিয়া হৈছে। আৰু এনেকৈ দিয়াৰ ফলত তোমালোকৰ এটা সুবিধা হৈছে, তোমালোকে মনত ৰাখিব পাৰিবা যে এটা শব্দৰ বিপৰীত শব্দটো কি হ'ব পাৰে। অৰ্থাৎ বিফৰ অপজিট ৱৰ্ড কি তোমালোকে মনত ৰাখিব পাৰিবা, ডেৰ অপজিট ৱৰ্ড কি মনত ৰাখিব পাৰিবা, বিউটিফুলৰ অপজিট ৱৰ্ড কি তোমালোকে মনত ৰাখিব পাৰিবা। আৰু তাৰ কাৰণে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব। গতিকে মই আশা কৰিছোঁ তোমালোকে এই অপজিট ৱৰ্ডসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইবাৰ নম্বৰ 5 এক্টিভিটিটো চোৱাচোন। ইয়াতে লিখিছে থিংক এণ্ড চে হু আই এম। অৰ্থাৎ চিন্তা কৰা আৰু কোৱা মই কোন। ইয়াতে তোমালোকক কেইটামান চেণ্টেন্স দিয়া আছে, প্ৰত্যেকটোতে এ নম্বৰ, বি নম্বৰ এণ্ড চি নম্বৰ। আৰু এই চেণ্টেন্সকেইটা এটা নিৰ্দিষ্ট বস্তু বৰ্ণনা কৰি দিয়া আছে। চেণ্টেন্সকেইটাই কেইটামান বস্তুৰ বিষয়ে বৰ্ণনা কৰিছে আৰু চেণ্টেন্সকেইটা পঢ়ি উঠি
তোমাক চিন্তা কৰিব দিছে কি বস্তুৰ বিষয়ে এই সেন্টেন্স কেইটাই বৰ্ণনা কৰিছে আৰু চিন্তা কৰি উঠি তোমাক খালি ঠাইখিনিত সেই বস্তুটোৰ নামটো লিখিব দিছে এতিয়া এ নাম্বাৰটো চাওঁ আহা দিয়া আছে আই লিভ ইন দ্য স্কাই যে মই আকাশত বাস কৰোঁ sometimes I am small and sometimes I am big যে কেতিয়াবা মই সৰু হৈ থাকোঁ আৰু কেতিয়াবা মই ডাঙৰ হওঁ I glow at night মই ৰাতি জিলিকি থাকোঁ who am I মই কোন তোমালোকে চিন্তা কৰাচোন কোন হ'ব পাৰে যে আকাশত থকা এনেকুৱা এটা বস্তু যিটো বস্তু কেতিয়াবা সৰু হয় আৰু কেতিয়াবা ডাঙৰো হৈ যায় আৰু কি কৰে সি আমাক পোহৰো দিয়ে বা জিলিকি থাকে কি হ'ব পাৰে জোনবাইটোৰ নহয় জানো জোনবাইটোৰ আকৃতি সলনি হৈ থাকে আকাশত বেলেগ বস্তুৰ আকৃতি আমি সলনি হোৱা দেখিবলৈ নাপাওঁ গতিকে জোনবাইটো কেতিয়াবা সৰু হয় কেতিয়াবা ডাঙৰ হয় নহয় জানো গতিকে এনসাৰটো কি হ'ব হু এম আই এম দ্য মুন বি নাম্বাৰটো চোৱা এবাৰ I live in the sky. I twinkle at night. I am not the moon. Who am I? এটা চাবা I live in the sky. এইটো কি কৰে আকাশত বাস কৰে যে মই আকাশত বাস কৰোঁ I twinkle at night. মই ৰাতি তিৰবিৰাই থাকোঁ I am not the moon. মই কিন্তু জোন নহয় বা চন্দ্ৰ নহয় Who am I? মই কোন জোন নহয় বুলি কৈছে মই কি কৰি থাকোঁ ৰাতি তিৰবিৰাই থাকোঁ কিন্তু মই জোন নহয় কিন্তু মই আকাশতো থাকোঁ কি হ'ব পাৰে কিহে তিৰবিৰাই থাকে ৰাতিৰ আকাশত তৰাবোৰে নহয় জানো গতিকে কি হ'ব হু এম আই এম এ ষ্টাৰ এবাৰ নাম্বাৰ 6 কুৱেশ্যনটো চোৱা এটা দিয়া আছে আই এম হট আই এম ব্ৰাইট আই এম বিগ আই গিভ লাইট হু এম আই যে মই গৰম I am hot বুলি কৈছে I am bright মই উজ্জ্বল I am big মই ডাঙৰ I give light মই পোহৰ দিওঁ Who am I মই কোন কি হ'ব পাৰে যিটো কি তোমাৰ চন্দ্ৰতকৈও ডাঙৰ যিটো নেকি কি গৰম চন্দ্ৰটোতো আমি ইমান গৰম অনুভৱ নকৰোঁ কিন্তু গৰম হ'ব লাগিব কি বাৰু সূৰ্যটো নহয়নে গতিকে এনসাৰটো কি হ'ব Who am I am the sun গতিকে সূৰ্যক আমি চান বুলি কওঁ গতিকে চান হ'ব এনসাৰটো এইখিনিতে তোমালোকে এটা কথা লক্ষ্য কৰিবাচোন ইয়াতে তোমালোকে যেতিয়া আমি এনসাৰ কেইটা লিখিলোঁ মুন লিখিলোঁ ষ্টাৰ লিখিলোঁ চান লিখিলোঁ ইয়াৰ ভিতৰত মুন আৰু চান ইহঁত দুটাৰ আগত আমি কি দিছোঁ ডি লিখিছোঁ মানে ডি মুন ডি চান লিখিছোঁ কিন্তু ষ্টাৰৰ আগত আমি এ লিখিছোঁ কিয় ষ্টাৰৰ আগততো আমি ডি লিখিব পাৰিলোঁ হয় কিন্তু নিলিখিলোঁ কিয় কাৰণটো হৈছে তুমি যদি বিশ্ব ব্ৰহ্মাণ্ডত চন্দ্ৰ আৰু সূৰ্য এটাহে পাবা এটাতকৈ বেছি চন্দ্ৰ সূৰ্য তোমালোকে গোটেই বিশ্ব ব্ৰহ্মাণ্ডত বিচাৰি নোপোৱা গতিকে সূৰ্য এটাই থাকে চন্দ্ৰ এটাই থাকে কিন্তু তৰা বহুত কেইটা থাকে আৰু সেই তৰাবিলাকৰ মাজৰ এটাক বুজাবলৈ আমি এ লিখিছোঁ কিন্তু যিহেতু মুন আৰু চান মাত্ৰ এটাই থাকে গতিকে পৃথিৱীত যিবিলাক বস্তু এটাই থাকে সেই এটাই থকা বস্তুবিলাকৰ আগত ডি বহে গতিকে সেইকাৰণে ডি মুন হৈছে ডি চান হৈছে বুজি পাইছা নহয় তোমালোকে এবাৰ 6 নম্বৰ এক্টিভিটিটো চোৱাচোন ইয়াতে কি দিছে যে ৰিড দ্য পেৰাগ্ৰাফ ৰিটেন বাই পূজাই লিখা এই পেৰাগ্ৰাফটো তোমালোকে পঢ়াচোন বুলি কৈছে যে ইট ডিছক্ৰাইবছ হোৱাট শ্বি ছ ওৱান ইভিনিং আৰু এদিনাখন সন্ধিয়া তাই যি দেখিছিল সেই কথা ইয়াতে বৰ্ণনা কৰা আছে আহাচোন আমি পেৰাগ্ৰাফটো পঢ়ি লওঁ এটা দিছে ওৱান ইভিনিং আই ৱাজ লুকিং এট দ্য স্কাই এদিনাখন সন্ধিয়া মই আকাশলৈ চাই আছিলোঁ ইট ৱাজ 7 in the evening আৰু তেতিয়া সন্ধিয়া প্ৰায় 7 বাজিছিলে 7টা বাজিছিলে 7টা বজাত কি হৈছিলে তাই আকাশলৈ চাই আছিলে দ্য মুন ৱাজ শাইনিং ব্ৰাইটলি জোনটো কি হৈছিলে উজ্জ্বলভাৱে জিলিকি আছিলে ইট লুকড লাইক এ ব্ৰাইট লেম্প ইন দ্য স্কাই আৰু ইয়াক দেখিবলৈ এটা উজ্জ্বল চাকিৰ দৰে ৰাখিছিল আকাশত এটা উজ্জ্বল চাকি জ্বলি থকা যেন লাগিছিল আই ছ সাম ষ্টাৰ্ছ টু আৰু মই কিছুমান তৰাও দেখিছিলোঁ ছাডেনলি এ শ্বুটিং ষ্টাৰ ফাষ্ট বাই আৰু হঠাতে এটা
পপীয়া তৰা কি হৈছিল জ্বলি উঠিছিল তোমালোকে যেতিয়া ৰাতিৰ আকাশখনত চাই থাকিবা হঠাতে কিছুমান তৰা জ্বলি উঠি পেলাই আকৌ নুমাই যায় হয়নে দেখিছানে নহয় জানো বাৰু আৰু এনেদৰে হঠাতে জ্বলি উঠা তৰাবিলাকক আমি কি বুলি কওঁ শ্বুটিং ষ্টাৰ বুলি কওঁ এইবিলাক আচলতে একোটা উল্কা পিণ্ড হয় আৰু ই যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া ই হঠাতে জ্বলি উঠে আৰু ই খুব জোৰেৰে গতি কৰি থাকে তীব্ৰ গতিত ইহঁতে গৈ থাকে আৰু এইবিলাকক আমি শ্বুটিং ষ্টাৰ আৰু আমি সাধাৰণতে কি বুলি কওঁ পপীয়া তৰা বুলি কওঁ Now look at the pictures below and write a few sentences on each of them তাৰপিছত কি কৈছে যে তোমালোকে তলত দিয়া এই ছবিকেইখন চোৱা আৰু এই ছবিকেইখন চাই উঠি এই ছবিকেইখনৰ ওপৰত কি কৰা কেইটামান বাক্য লিখা বুলি কৈছে চোৱাচোন ছবিকেইখনত কি দিছে এই এক নম্বৰ ছবিখনত ইয়াতে কি দেখিছা বাৰু ইয়াতে আমি এৰোপ্লেন দেখিছোঁ হেলিকপ্টাৰ দেখিছোঁ ৰেইনবো আছে বাৰ্ড আছে সান আছে নহয় জানো ঠিক তেনেদৰে যদি আমি 2 নম্বৰ ছবিখন চাওঁ তাতে কি দেখিছোঁ ইয়াতে আমি তৰা দেখিছোঁ ষ্টাৰ আৰু কি দিছোঁ মুন দেখিছোঁ মুন মানে হাফ মুন অৰ্থাৎ আমি কাশী জোনটো দেখিছোঁ ফুল মুন দেখা নাই পূৰ্ণিমাৰ জোন কিন্তু আমি ইয়াতে দেখা নাই এতিয়া আমি পিকচাৰ 1 টু চাই কেইটামান সেন্টেন্স লিখিব লাগে আৰু সেন্টেন্স কেইটা এই খালি ঠাইখিনি লিখিব লাগে পিকচাৰখনৰ তলত দিয়া আহাচোন বাৰু আমি লিখিলোঁ ধৰা হ'ল one day I was looking at the sky এদিনাখন মই আকাশলৈ চাই আছিলোঁ it was at 9 o'clock in the morning আৰু এই সময়খিনি কোনখিনি সময়ত চাই আছিলোঁ ৰাতিপুৱা 9 বাজিছিলে সেই সময়খিনিত the sun was shining brightly সূৰ্যটো কি হৈছিলে উজ্জ্বলভাৱে জিলিকি আছিলে I saw birds and helicopter were flying in the sky যে মই দেখিছিলোঁ যে চৰাইবোৰ হেলিকপ্টাৰ এইবিলাক কি হৈছিলে আকাশত উৰি আছিলে I saw a beautiful rainbow in the clouds too আৰু মই সেই আকাশৰ মেঘৰ মাজত এখন ধুনীয়া ৰামধেনু দেখিবলৈ পাইছিলোঁ এটা ৰেইনবো মানে হৈছে ৰামধেনু আৰু ক্লাউডছ মানে হৈছে মেঘ গতিকে পেৰাগ্ৰাফটোত কি লিখিলোঁ যে one day I was looking at the sky it was at 9 o'clock in the morning the sun was shining brightly I saw birds and helicopter were flying in the sky I saw a beautiful rainbow in the clouds too এই টু শব্দটো যে শেষত লিখিছোঁ এইটো বুজাইছে তাৰমানে এইবিলাকৰ উপৰি মই ৰামধেনুখনো দেখিছোঁ তাৰমানে সেইটো কথাকে বুজাব বিচৰা হৈছে এবাৰ বি নম্বৰ পিকচাৰটোত কি দিয়া আছিলে এখন ৰাতিৰ ছবি নহয় জানো গতিকে সন্ধিয়াৰ সময়ৰ এখন ছবি আৰু এই ছবিখনক আমি কি কৰিব লাগিব বৰ্ণনা কৰি পেলাই কেইটামান বাক্য লিখিব লাগে লিখোৱা হাচোন আমি one evening I was looking at the sky এদিনাখন সন্ধিয়া মই আকাশলৈ চাই আছিলোঁ it was 9 o'clock in the night আৰু তেতিয়া ৰাতি 9 বাজিছিলে the bow-shaped moon was shining brightly like a lamp in the sky আৰু ধনুৰ আকাৰৰ জোনটো কি হৈছিলে উজ্জ্বলভাৱে এটা চাকিৰ দৰে আকাশত জিলিকি আছিলে এটা ধনুৰ আকাৰৰ বুলি কৈছোঁ বৌ মানে ধনু আছিলে নহয় জানো গতিকে ইয়াতে আমিতো ফুল মুন দেখা নাই ও শেপ নহয় গতিকে এইটো আমি সেইকাৰণে বৌ শেপ লিখিছোঁ তাৰপিছত লিখিছোঁ I saw some twinkling stars too আৰু মই কিছুমান তৰা তিৰবিৰাই থকাও দেখিছিলোঁ suddenly a shooting star flashed by আৰু হঠাতে এটা পপীয়া তৰা জ্বলি উঠিছিল ইয়াতো আমি লিখিছোঁ কাৰণ আমি ৰাতিৰ আকাশত নিশ্চয় পপীয়া তৰাটো দেখিবলৈ পামেই নহয় জানো গতিকে এই বাক্যটো আমি ইয়াতে লিখি দিছোঁ গতিকে আমি কি লিখিলোঁ বাক্যকেইটা যে one evening I was looking at the sky it was 9 o'clock in the night the bow-shaped moon was shining brightly like a lamp in the sky I saw some twinkling stars too suddenly a shooting star flashed by মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ এই পাঠটিৰ এক্টিভিটি নম্বৰ 7 পৰা আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ যদি ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিবা আৰু মোৰ ভিডিঅ'সমূহ সময়মতে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ